নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু মই আপোনালোকক আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ, যিহেতু আজিকালি একেবাৰে বৃদ্ধ অৱস্থাত এগৰাকী বৃদ্ধ বা বৃদ্ধা যেতিয়া অলৰঅচৰ হয়, তেতিয়া হয়তো জন্ম হোৱা কেঁচুৱাৰ দৰে ঠুনুক ঠানাক মাত যেনেধৰণে ফুটে, মাকৰ ওপৰত আবদাহ সাৰে, দেউতাকৰ ওপৰত আবদাহ সাৰে, ককাই ভাইৰ ওপৰত আবদাহ সাৰে, ঠিক তেনেকৈ যেতিয়া বৃদ্ধ হয়, বৃদ্ধ হ'লে আচলতে সদায় কিবা এটা আশা কৰে, অন্যৰ পৰা আশা কৰে। সেই তেনেকুৱা বৃদ্ধ অৱস্থাতে আচলতে আমাৰ ভণ্টি জোঁৱাই ইতিমধ্যে ইহলীলা সম্বৰণ কৰিলে, আজি প্ৰায় 9 মাহৰ আগত। গতিকে তেখেতৰ মাতৃ এতিয়াও জীয়াই আছে। ভণ্টিৰ যি শ্ৰদ্ধা ভক্তি এতিয়াও ক্ৰুটি কৰা নাই। যেনেধৰণে হয় দুখে কষ্টৰে নিজৰ মাতৃক সেৱা কৰি গৈ আছে। যি মুহূৰ্তত পুত্ৰ বোৱাৰীয়ে আজি বৃদ্ধাসকলক গাড়ীৰ পৰা নামাই ৰাস্তাৰ অলিয়ে গলিয়ে থৈ গৈছে, বৃদ্ধাশ্ৰমত থৈ গৈছে, কিন্তু জোঁৱাই ঢুকোৱাৰ পিছত ভণ্টিয়ে হগা মোতা সকলোখিনি আচলতে তেওঁ নিৰ্মালী হিচাপে লৈ, নিৰ্মালী এইটো কথাক লৈ ক'লোঁ, তেওঁ আচলতে জীৱনৰ নিৰ্মালী। এগৰাকী কন্যা সন্তান হৈ বিয়া হৈ যোৱাৰ পিছত তেওঁ নিৰ্মালী হিচাপে লৈ আৰু আজি শাহুৱেকক প্ৰতিপাল কৰি আছে। আৰু ঠিক তেনেধৰণে সেই আইতাৰো 5জনীয়ে ছোৱালী আছিলে, ছোৱালীকেইজনীও প্ৰতিপাল কৰিছে আৰু তেওঁলোকক নি শুশ্ৰূষা কৰিছে। তথাপিতো আজি স্বামীহীনা ভণ্টিৰ যিখিনি শুশ্ৰূষা আপোনালোকক দেখুৱাম, বহুতো শুশ্ৰূষা থুলমূলকৈ মই অকণমান দেখুৱাম। তাই আচলতে মাকক প্ৰতিপাল কৰি ভাল পায় বহুতো কামৰ মাজতে, সেইখিনি আপোনালোকে চাব। আৰু সঁচাকৈ আইতা যাতে ভাল হয় আশা কৰিছোঁ, ভাল হৈ যাতে আইতাই তাইক সংগ দি এই নিঃসংগ জীৱটো আচলতে যাতে সংগ পায়, তাইও যাতে জীৱনত জীয়াই থাকিবলৈ সকাহ পায়, তাৰে কামনা কৰিছোঁ। আপোনালোকে এতিয়া ভিডিঅ'ৰ মাজলৈ যাওঁ, ভিডিঅ' ভাগ চাব আপোনালোকে। বহিব নেকি? অকণমান নাও যাই দিবলৈ কৈ আছে। অকণমান হেৰি কৰিব, পিঠিখন হেৰি কৰি ধৰে যে, অকণমান নাও যাই দিওঁ। গাটো গৰম যোৱা নাই, কালি জ্বৰ, টেবলেট হেৰি কৰি খোৱালোঁ। হাত ধৰিব চেষ্টা। হাত ভৰিকেইটা হেৰি হয়, আমনি লাগে যে। ORS খায় নেকি? অকণমান হেৰি হয়, সৰুকেইটা ফেচ কৰিয়ে থাকে আৰু হেৰি হৈছে যে, চিঞৰি মুখখন মানে হেৰিটো ফুলি গৈছেগৈ। কিমান চিঞৰে বুলি ভাবিছোঁ ৰাতিটো। ভাল লাগিছেনে গাটো এতিয়া? ভাল লাগিছে? খাব নি এতিয়া কিবা আগত? অকণমান খালে মানে তেতিয়া পেটটো ঠাণ্ডা লাগিব, টোপনি ধৰিব আকৌ। খাব? যদি কোননো পুতলাক চিনি পাব ভাবিছে। ভাতকেইটা নাখায়, কিন্তু পুতলাক চিনি পায়। ভাতকেইটা নাখায়, জলপান হেৰি নাখায়, মেৰিগল বিস্কুট নাখায়। নেখালে কেলে? তাই আপোনালৈ ব্ৰেড লৈ আনিছিলে, খাব? অথনি খাইছিলে যে গাখীৰে ব্ৰেডে, অথনি যে খাইছিলে, সেই পুতলাহে আনি দিছিলে।
কি খাব আকৌ দুদুহঁতৰ ঘৰত দেখোন ভাত দমে দমে খাই আছিলে আপুনি ইয়াত কেলে নাখায় দুদুহঁতৰ ঘৰত ঢেৰ ভাত খাইছিলে নি দুদুহঁতৰ ঘৰত ঢেৰ ভাত খাইছিলে ইয়াত কেলে নাখায় ইয়াতহে খাব লাগে দুদুহঁতৰ ঘৰত ঢেৰ ভাত খাইছিলে নি হা নাই খোৱা ভাইটিৰ কাৰণে বনাই দিছিলে ভালকৈ হয় নহয় হা মই বেয়াকৈ ৰুটি খাব নি ৰুটি 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 খাব ৰুটি নাখায় মা ৰুটি খাব নি হা ওলাই আহে এই জ্বৰখন যে হ'ল জ্বৰ হ'ল পৰহিৰ পৰা দুদুৰ ঘৰত থাকোঁতে আকৌ মানে হেৰি মোলৈ ৰুটি বনাই আনিবলৈ কচোন বুলি ডাঙৰ ডাঙৰকৈ মই বনাই নিলোঁ মাংস আৰু ৰুটি খালে 2খন 3খন খাইছে খাই পিনি কৈছে এই সিহঁতকো বুঢ়ীজনীক এখন দি দেচোন বিয়নী এখন বিয়নী নাই এইফালে কেলৈ দুদু শাহুৱেক নাই নেকি অঁ কৈছে এখন দি দেচোন মাতি পেলাই তাৰপিছত দিলে ইয়াৰ পিছত মায়ে কৈছে খালে আমাৰ বোৱাৰী অনা ৰুটি খালে কেনে পালে আমাৰ বোৱাৰী বনোৱা ৰুটি এতিয়া তেনেকৈ এখন বনাই দিওঁ খাওক আকৌ ৰুটি খাবনি মা মাংস ৰুটি খাব মাংস ৰুটি খাবলৈ মন গৈছে নহয় আপোনাৰ নাখায় আমনি লাগিলে মানে তাৰপৰা আকৌ ক'লে ৰহৰ দালি খাওঁ বুলি মই সেনেকৈ আকৌ ৰহৰ দালি লৈ গ'লোঁ নি পিনি দুটুকে বোলো বনাই দিয়াও দুটু খালে বুলি কৈছে আৰু আজি অকণমান ভাল হৈ আছে এতিয়া কালি পৰহি বা কেনেকুৱা চিঞৰ অকণমানো নুঠে মাইনো বিয়া পাতিছে নহয় বিয়ালৈ যাব লাগিব নহয় গাভৰু হওক অকণমান মাইনো বিয়া নহয় মাইনো বিয়া পাতিছে নহয় মাইনো মাইনো সৰুজনী মাইনা নহয় মাইনাকে দিলোঁ এই আজাদলৈ আঙুঠি পিন্ধালে অঁ এতিয়া আহিনৰ 20 তাৰিখে বিয়া এতিয়া সোনকালে অকণমান ভাল হ'ব লাগিব নহয় আপুনি আপুনি বহি থাকিব শুই থাকিব আকৌ আইতাক আপুনিহে আছে আৰু কোন আছে আপুনি যাব লাগিব নহয় আইতা বুলি আপুনিহে আছে সিহঁতি দেখোন দৌৰি আপোনাৰ ওচৰলৈ আহে আইতাও বুলি সেইকাৰণে খাবলৈ কৈছোঁ মা খাব অকণমান খাবনে খাব কি খাব কি খাব মা আপোনাৰ ছোৱালী কেইজনী আছিলে 7জনী 7জনী হ'ব পায় আপোনাৰ 7জনী ছোৱালী কোন কোননো 5জনী কোন কোন ছোৱালীকেইজনী নামবিলাক কি কি আছিলে তাৰপৰা বোৱাৰী বোৱাৰী কোন কোন আপোনাৰ বাৰু এই দেউতাৰ নাম কি আছিলে কওঁ দেউতাৰ নামটো দেউতাৰ নামটো কি আছিলে বিনন অঁ আইতা ধুনীয়া হৈছে আপুনি খালি নাখায়ে চব কথাই জানে দেখোন বোৱাৰী আৰু পুতলি তাৰপৰা নাতি নাতি ডাঙৰটো কি হয় আপোনাৰ এই নহয় ছোৱালীহে সৰুজনী ছোৱালী মই ছোৱালী নে বোৱাৰী বোৱাৰী তাৰপৰা আপোনাৰ এই পাপুহঁতৰ ছোৱালীজনীৰ নাম কি আছিলে পুতলি জীয়েকৰ নাম কি পুতলি জীয়েকৰ নাম মুনৰ ল'ৰা ছোৱালীকেইটা মুনৰ ছোৱালী নে ল'ৰা ছোৱালী দ্বিতীয়টো ছোৱালী গুডি
গুডিহঁতৰ কেইটা গুডি 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 ছোৱালীজনীৰ নামটো কি কওকচোন ছোৱালী নে ল'ৰা গুডি ছোৱালী কিনো নামটো গুডি ছোৱালীজনীৰ নামটো কিনো পাহৰিলে এইবোৰ ঢেৰ তাৰপৰা দুদুৰ নামটো নাজানে পাহৰিলে দুদু ঘৰত আছে তাৰ মঞ্জুৰ অঁ দুদু বেলেগ হ'লগৈ ইয়াৰ পৰা গৈ বেলেগ হৈ গ'লগৈ হয় নি বেলেগ হ'ম বুলি কৈছিলে নি হেৰি নহয় দুদুক আপুনি বিয়া দিয়া নাই জানো আকৌ বিয়নীয়েকে কিবা হেৰানি কৰিলে যে মায়ে সেইটোকে ভাবি আছে সেয়াই কাজিয়া লাগিলে এতিয়া দুদু থাকিব নোৱাৰে নহয় এতিয়া তাক ভাত বনাব ভাইটিকণক পঠিয়াব লাগিব আৰু বিয়নীয়েকক কৰি খুৱাব লাগিব হওক আৰু ছোৱালী হিচাপে কৰিলে আৰু ইমান দিন থাকিলে মেলিলে মঞ্জুৰ ছোৱালী দুজনী কোন কোন আছিলে মঞ্জুৰ ছোৱালী দুজনী কোন কোন আছিলে মঞ্জু নামটো পাহৰিলে দুজনী পাহৰিছে ভনী এই ভেকচিনখনত মোৰ নামনি পায় বা এইখন মানে দিলে হেৰি হয় আকৌ খহি যায় তাৰ তলত হেৰি কৰি থোৱা আছে বিচনা চাদৰবিলাক খহি যায় অবা পইণ্ট হৈছে আপোনাক খুৱাই দিওঁ অকণমান গাটো ভাল লাগিছেনে এতিয়া লাগিছে আজি নিচিঞৰিব দেই মই আজি অকণ শুম অঁ আপুনি আজি নিচিঞৰিব মই অকণ শুমগৈ দেই মই আকৌ এবাৰ আহিম ৰাতিকৈ আহিলেও আহিবি নাহিলেও নাহিবি নাহিম নি আপুনি বিস্কুট এটা খাতে চাহ অকণ খাই লওক এতিয়া নে ৰুটি অকণ খাই লওক নেখায় আজিহে ভালকৈ আছে মা অহা পৰা আজি পুতলা আছে ভাল হৈ গৈছে ন আজি পুতলা আছে পুতলা ইমান ধুনীয়াকৈ মাংস চাংস বনালে বোলো ৰুটি মাংস খুৱাম ৰুটি বনাইছিলে মাংস বনাইছিলে সি খাব বুলি পুতলাহে মাংস বনাইছিলে আজি ৰাতিপুৱা খাব কি হ'মনো হাতখন শুকাই গৈছে হাতখন চাচোন বাৰু খাব নোৱাৰে আগতে আইতা মাছটোলকেইটা বৰ ব্লাউজটো পিন্ধিলে শকত শকত হৈ থাকে আকৌ মানে জিলিকি থাকে মায়ে এইবিলাক একদম চিকচিকীয়া নহয় আইতা ভণ্টিৰ আচলতে শাহুমা বুলি ক'বলৈ বেয়া লাগে মাক আচলতে ছোৱালীৰ আচল মাক আচলতে এইগৰাকীয়ে হয় আইতা আজি প্ৰায় 9 মাহ মানে আইতা আচলতে বিচনাত সৰসজ্জা নিচিনা হৈ আছে প্ৰায় 4 মাহমান আচলতে সৰু ছোৱালীৰ লগত আইতা আছিলেগৈ আৰু এতিয়া আকৌ ভণ্টি ইয়ালৈ লৈ আহিছে আপুনি এতিয়া ইয়াত এই ৰুমটোত থাকি বেছি ভাল পায় হয় নহয় বাহিৰত থকাতকৈ অন্যত থকাতকৈ ইয়াত থাকি বেছি ভাল পায় দুইটাই আহি থাকে পিটিক পিটিক আইতা কি হ'ল আপুনি এতিয়া খাই বৈ খালি সোনকালে ভাল হওক বিয়া খাব লাগিব মাইনু বিয়া খাব লাগিব আকৌ বাবলু বিয়া পাতিব লাগিব নহয় আৰু 2 বছৰমানৰ পিছত বাবলু বিয়া পাতিব লাগিব অকলে এতিয়া মোনে অকলে থাকিবলৈ দিগদাৰ যে বাবলু বিয়া পাতিব লাগিব সোনকালে হয় নহয় বাৰু বাবলু বিয়াখন পাতিব লাগিব মঞ্জু নহয়নে অঁ আইতা আচলতে নাতি দুটাই আচলতে আহি পাকে পাকে খবৰ লয় যিমান হ'লেও নিজৰ ঘৰখন নিজৰ ৰুমটোত থাকি আচলতে ভাল পায় আইতা খোৱা বোৱাবোৰ প্ৰায় এৰি দিছে সেইকাৰণে
অকণমান আইতাৰ আচলতে কথাখিনি লৈছোঁ আৰু ছোৱালীকেইজনীৰ নাতিকেইটাৰ কথাও আচলতে আইতাৰ পৰা লৈছোঁ। আইতাৰ মেমৰিটো অকণমান জুখি চাইছোঁ আচলতে। অঁ শুমগৈ, আপুনি আকৌ ৰাতি মাতি থাকিব নি? আমি বহি থাকোঁ বুলিয়ে হৈছে। ঢুকিয়াই মেলি গোটেইখন বিচনাত ঢুকিয়াই দিয়ে, এইটো ঢুকিয়াই দিয়ে, যাম এতিয়া আহো মোৰ একো নাই, এয়াই মানৱ জীৱন। আইতাৰ আচলতে 5গৰাকী ছোৱালী, 2টাকৈ ল'ৰা আছিলে। আইতাই ইতিমধ্যে 2টা পুত্ৰ সন্তানো হেৰুৱাইছে। সেয়েহে আইতা আচলতে মনত আচলতে বহুত দুখ আৰু এগৰাকী ছোৱালীও হেৰুৱাইছে। এগৰাকী ছোৱালীও আইতাই হেৰুৱাইছে। গতিকে এয়া ভণ্টি, তেখেতৰ সৰু বোৱাৰী। আৰু আজি আহিলোঁ আইতাক, যিহেতু ছোৱালী ঘৰত আছিলে, ময়ো এৰাতি কটাওঁ বুলি আগতেও যথেষ্ট দিন তেনেধৰণে থাকোঁ। ভাল লাগিছে আইতাৰ লগতে আচলতে একদম এটা বাৰ্তালাপ কৰিছোঁ, যিহেতু আইতাৰ মেমৰিটো চাইছোঁ। ভাল লাগিছে আইতাৰ লগত এনেকৈ অকণমান দেৰি থাকি, যিহেতু আমাৰো মা নাই, মাও গুচি গ'ল ইহ সংসাৰৰ পৰা। আৰু ভাবিছোঁ যিহেতু আইতা ভাল হ'ব, কিন্তু আইতাই খাবলৈ ব'বলৈ একেবাৰে এৰি দিছে। সেয়েহে ময়ে ভণ্টীয়ে আইতাৰ মেমৰিকণ এনেকৈ ধৰি ৰাখিছোঁ আৰু আইতাৰ লগত অকণমান ফূৰ্তিও কৰিছোঁ, কিন্তু খাবলৈ একেবাৰে মন নকৰে আইতাই। সেয়েহে আপোনালোকৰ কাৰণেও ভিডিঅ'ভাগ এনেধৰণে সাঁচি ৰাখিছোঁ। আইতা কিবা ক'ব নি? পুতলাক ভাল পায়নে বেয়া পায় কওক? ক'ব নোৱাৰো কথা ক'ব নোৱাৰো। ভাল পাওঁ, পুতলাকে ভাল পাওঁ, সদায় বিচাৰি থাকে মায়ে, তেতিয়াও বহুত বিচাৰিছিলে। সেইকাৰণে আকৌ এতিয়া মোৰ বেয়া লাগিছে নহয়, আইতালৈ ইমান ধুনীয়াকৈ মাছৰ টেঙা জোল বনালোঁ, মাংস বনালোঁ, আইতাই নাখালে, বেয়া লাগিছে। খাব লাগিব অকণমান, খালে ভাল লাগিব। পুতলাক ভাল পায়, মোক বেয়া পায় নি মা? মোনকো ভাল পায়, মোক বেয়া পায়, মই গম পাইছোঁ। চবকে ভাল পায়, গুডিক ভাল পায়, দুদুক ভাল পায়, মনজুক ভাল পায়। পুতলা আলহী বুলি ভাল পায়, হয় নহয় বাৰু? নহয়, ছোৱালী বুলি ভাবে মায়ে ন মা? পুতলাক নিজৰ ছোৱালী বুলি ভাবে ন? সেয়াই বৃদ্ধকালত আচলতে এয়াই হেৰি এয়াই বৃদ্ধ অৱস্থা। যিহেতু আইতাৰ এটা এক্সিডেণ্টো হৈছিলে, আইতাই নিজে খোজকাঢ়িব নোৱাৰে, আচলতে ধৰি ধৰি বাহিৰলৈ নিব লাগে। এতিয়া আচলতে একেবাৰে অৱস হৈ পৰিছে। গতিকে আজি ৰাতিটো কটোৱাৰ সময়কণ এনেধৰণে আপোনালোকৰ বাবেও মই ধৰি ৰাখিছোঁ। খুব এটা আচলতে এনেকুৱা দৃশ্য আৰু আচলতে এনেকুৱা বুঢ়া মানুহ পাবলৈও নাই। দেখুৱাইছোঁ আমাৰ মাক, সকলোৱে আশীৰ্বাদ লওক মাৰ পৰা। হয়, আৰু আপোনালোকে চাই থাকিব। এয়া বায়ে মানে বহুত সঁচাকৈ ক'বলৈ হ'লে বুঢ়া মানুহ বহুত শ্ৰদ্ধা কৰে। তাইও মোৰ মা দেউতা সকলোৱে এতিয়া আপোনালোকে বাক এনেদৰে উৎসাহিত কৰিবৰ কাৰণে, মাৰ আশীৰ্বাদ পাবৰ কাৰণে সকলোৱে বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা বৃদ্ধ মানুহ সঁচাকৈ আজিকালি যুগত পাবলৈ বহুতেই কম, যিহেতু মানুহৰ আয়ুসবোৰ আজিকালি খুব কম সময়ৰ কাৰণে অহা নিচিনা হয় পৃথিৱীলৈ, খুব কম সময়তে গুচি যায়। গতিকে মা যে আজি ইমান দিন আছে পৃথিৱীখনত, সকলোৱে আপোনালোকে আশীৰ্বাদ লওক আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আপোনালোকেও এনেকৈ আচলতে এনকাৰেজ দিব। আচলতে বিচনাত পৰি থকা মানুহখিনিক আচলতে গৈ অকণমান এনকাৰেজ দিলে ভাল লাগে। ক'ৰ মানুহ ক'লৈ যাব পাত্তা নাই। ইমান ধুনীয়াকৈ মায়ে আজি কথা পাতিছে, ইমান ধুনীয়াকৈ কৈছে, চব ক'ৰ মানুহ ক'লৈ যাব পাত্তা নাই। সঁচাকৈ আইতা দুখ লাগি যায়, নক'ব। মায়ে আজি মানে তেনেকৈ কথাখিনি কৈছে। মা আজি ভালকৈ কথা পাতিছে। কালি পৰহি 2টা দিন মই একেবাৰে নাই খোৱা। ৰাতিপুৱা 5টা বজালৈকে মায়ে নন ষ্টপ চিঞৰি আছে। আৰু মাও মানে বাক পালে অকণ সাহস পায়। অলপ দিনৰ আগলৈকে বায়ে বহুত মাৰ লগত কষ্ট কৰিলে, তাইও এতিয়া আকৌ মানে ৰাতিলে খালে। সেয়া আইতাই হেৰাই যোৱা পুত্ৰৰ কথাও কৈ আছে। আচলতে ৰাতিলৈ ভাত খালেনে? আইতা আচলতে মেমৰিটো অলপ গৈছে। কি ক'ব আৰু এতিয়া, যেতিয়া সকলো মানে সুখতকৈ আচলতে পুত্ৰ সুখ বৰ বুলি কয়। আচলতে তেখেতৰ 2টা পুত্ৰ হেৰুৱাইছে। এতিয়াও মা মানে খুব ভাল আছিলে।
আৰু বোৱাৰীক আচলতে তেখেতে যথেষ্ট ছাঁটোৰ দৰে আচলতে বোৱাৰীৰ লগত আছিলে প্ৰতি মুহূৰ্ততে। এতিয়া আচলতে বিচনাত পৰি গ'ল, তথাপিতো কয় যে মই তোৰ যাবৰহে হৈছোঁ, তোক মই কষ্ট দিছোঁ আচলতে। সেইকাৰণে আপোনালোকৰ কাৰণে মই এইখিনি ৰাখিছোঁ। সঁচাকৈ বেয়া লাগে, বহুতেই বেয়া লাগে। আইতা এগৰাকী ভণ্টীৰ আচলতে শাহুমা মানে মোৰ নিজৰ মা, নিজৰ মাকৰ নিচিনাকৈ আচলতে আইতাই ছাঁ দি আছিলে তাইক। ইতিমধ্যে তাইও অকণমান আচলতে তাইৰ মানুহজনৰ মৰমৰ পৰা আঁতৰত, আৰু মাকৰ মৰম পাবৰ কাৰণে, ভাল হ'বৰ কাৰণে ভগৱানক চিন্তা কৰিছে যদিও ভগৱানে আচলতে আইতাক খোজ কঢ়াব পৰা নাই। খোৱা বোৱাবোৰ প্ৰায় এৰি দিছে। আইতা আচলতে বৰ তজবজীয়া আছিলে, আৰু এতিয়াও ভগৱানক চিন্তা কৰিছোঁ যাতে আইতা অকণমান ভাল হৈ ভণ্টিৰে সাৰথি হওক। অকণমান এখোজ দুখোজকৈ গৈ চকীখনত বহি থাকিলেও আচলতে আইতা ভাল লাগিব, ভণ্টিৰ সাহস হ'ব। সেয়েহে আপোনালোকৰ বাবে ভিডিঅ' ভাগ আগবঢ়াইছোঁ। আইতাক আশীৰ্বাদ দিব, আইতা যাতে ভাল হয়। দেই আইতা, নমস্কাৰ কৰি দিয়ক মায়ে সকলো ভালে থাকক। আইতা কৃষ্ণ কৃষ্ণ। আইতাক এনেধৰণে ৰাখি থৈছোঁ। গতিকে শুভৰাত্ৰি। আইতাৰ লগত কটোৱা সময়কণ আপোনালোকৰ বাবে এনেধৰণে মই ৰাখি থ'লোঁ, আইতাকো ৰাখি থ'লোঁ মোৰ এই মাধ্যমত। গতিকে আপোনালোকে ভিডিঅ' ভাগ চাই যদি ভাল পায়, আৰু মই আকৌ পুনৰবাৰ কৈছোঁ যাতে আপোনালোকে বৃদ্ধক আচলতে বহুতেই মৰম কৰিব। আৰু আচলতে বোৱাৰী হ'লে আচলতে এগৰাকী মাতৃক এৰি থৈ আহে। এগৰাকী মাতৃ যিহেতু এখন ঘৰ বোৱাৰীৰ কাৰণে পাতে, নাতিৰ কাৰণে পাতে। গতিকে সেই বোৱাৰীগৰাকীয়ে হওক, বোৱাৰী মানে ছোৱালী আচলতে, তেওঁলোকে আচলতে বৃদ্ধ অৱস্থাত একেবাৰে নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ যদি মৰম স্নেহ কৰে, নিশ্চয় আশীৰ্বাদৰ পাত্ৰ, সকলোৰে মৰমৰ পাত্ৰ হ'ব। সমাজৰ এটা ভাল আদৰ্শ হৈ ৰ'ব, সকলোৰ বাবে আচলতে এইখিনি পথেয় হৈ ৰ'ব। গতিকে আজিলৈ আহোঁ। শুভৰাত্ৰি। বাই বাই। আইতা বাই বাই দিয়ক, বাই বাই দিয়ক, বাই বাই দিয়ক। বাই বাই, বাই বাই, বাই বাই।